নমস্কাৰ বন্ধু বান্ধৱীসকল, এই সময় সেই সময় উপন্যাসখনৰ 9 নম্বৰ খণ্ডটোৰ অকণমান বাকী আছিলে মোৰ শেষ কৰিবলৈ। আজি মই 9 নম্বৰ খণ্ডটো শেষ কৰি দিব বিচাৰিছোঁ, গতিকে শুনি থাকক। এই খণ্ডটো বহুত ইণ্টাৰেষ্টিং হয়। তুমুল তৰ্কৰ ধুমুহাৰ মাজেৰে শেষ হৈ গৈছিল ৰাতিটো। ফাট মেলো মেলোকৈ থকা সম্পৰ্কৰ বাঁহডালত চকুত পৰাকৈ সেই ৰাতি প্ৰথমটো ফাট মেলিছিল। আপোচৰ বাট লোৱা চন্দন ফুকন অদিতিৰ চকুত তুচ্ছ হৈ গৈছিল, খহি পৰিছিল শ্ৰদ্ধাৰ আসনৰ পৰা। কি যন্ত্ৰণা কাতৰ আছিল সেই দিন ৰাতিবোৰ, কি অদ্ভুত আছিল আন্দোলনৰ পৰা ক্ষমতাৰ ৰাজনীতিলৈ সেই স্থানান্তৰৰ সময়ছোৱা। 85ৰ নিৰ্বাচনৰ আগতে পাৰ্টীৰ অফিচলৈ এদিন গৈছিল অদিতি অলকেশৰ লগত। ৰাজপথৰ দাঁতিতে অফিচটো, ভিতৰে বাহিৰে বাটত, ওচৰৰ চাহ দোকান পাণ দোকানত চাৰিওফালে মানুহ মানুহ মানুহ। যেন দেওবৰীয়া হাতলৈ আহিছে মানুহবোৰ। জুম জুমকৈ কথা পাতি থকা ব্যস্ততাৰে অফিচৰ ভিতৰ বাহিৰ কৰি থকা মানুহৰ ভিৰৰ মাজৰ পৰা উফৰি অহা কথা, হাঁহি গালি সোপনিৰে উত্তাল এটা অফিচ চৌহদ। অদিতিৰ খুব অস্বস্তি লাগিছিল। চন্দনক দেখা কৰিয়ে গুচি যাম, তাই অলকেশক কৈছিল। সেই সময়তে অদিতিৰ ওচৰ চাপি আহিছিল দুজন ল'ৰা। আমাক চিনি পাইছেনে? চন্দনাৰ লগত এবাৰ যে মিটিঙলৈ গৈছিলোঁ, মই নিৰ্বাচনত উঠিম বুলি ভাবিছোঁ। খুব জোৰ কৰিছে সকলোৱে। আপুনিতো জানেই আন্দোলনত কিমান ছেক্ৰিফাইচ কৰিলোঁ, দুবাৰো জেল খালোঁ। এয়া চাওক, এয়া হাতত বেৰিনেটৰ দাগ। আপুনিয়ে কওক, মই টিকট পাব লাগে নে নালাগে? অদিতিক কিবা কোৱাৰ আগতে ল'ৰাজনে আকৌ কৈছিল, আপুনি এবাৰ কৈ দিলেই হৈ যাব চন্দন দাক, মই লগেই কৰিব পৰা নাই, মিটিঙত ব্যস্ত। সেইটো সমষ্টিত আমাৰ সম্প্ৰদায়ৰ মেজৰিটি। সেই পাবত গজা লিডাৰ জগত দাসে পইচাৰ জোৰত বহুত মানুহ গোটাই আনিছে প্ৰেচাৰ দিবলৈ। মোৰ পইচা নাই, কেনেকৈ আনিম? ল'ৰাটোৱে অনৰ্গল কথা কৈ আছিল। অদিতিৰ বিৰক্তি কুঞ্চিত মুখৰ অভিব্যক্তিলৈ সি মনি কৰা নাছিল। সকলো যুক্তিৰে সি অদিতিক পতিয়ন নিয়াবৰ চেষ্টা কৰি আছিল। সেইটো সমষ্টিত তাতকৈ যোগ্য প্ৰাৰ্থী আন কোনো নাই, আৰু অদিতিয়ে চন্দনক কৈ দিলেই তাৰ টিকটটো হৈ যাব। অদিতিৰ ওচৰত থিয় হৈ অলকেশে কথাবোৰ শুনি মিচিক মাচাককৈ হাঁহি আছিল। বিৰক্ত হৈ অদিতিয়ে হাত এখন দাঙি ল'ৰাটোৰ কথা বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। তেনে সময়তে এখন এম্বেচেডৰ আহি অফিচৰ চৌহদৰ ভিতৰ সোমাইছিল। নগা চল আৰু ছুৱেটাৰবোৰ গাড়ীৰ ভিতৰলৈ দলিয়াই থৈ কেইবাজনো বিভিন্ন বয়সৰ মানুহ অদিতিহঁতৰ ফালে আগবাঢ়ি আহিছিল। গাড়ীৰ ভিতৰত টেপ ৰেকৰ্ডাৰত উচ্চগ্ৰামত গান বাজি আছিল। অসম গণ পৰিষদ। আৰে হাজৰিকা, কি খবৰ? আধবয়সীয়া মানুহ এজনে উল্লাসেৰে চিঞৰি উঠিছিল। ভালেই, আপোনাৰ? ক'তনো ভালে থাকিব, জেলৰ পৰা ওলাবৰ পৰা ইটো সিটো অসুখ নুগুচাই হৈছে। হেৰা খনিকৰ ৰাতুল, চিনি পাইছানে এখেতক? আমাৰ তাত ফায়াৰিং হ'বৰ দিনা যে আহিছিল। অলকেশ হাজৰিকা। নমস্কাৰ দাদা, আমাক মনত আছেনে? প্ৰতি নমস্কাৰ জনাই অলকেশে হাঁহিছিল। অদিতিৰ সৈতে আটাইকে চিনাকি কৰি দিছিল। অদিতিৰ চিনাকি পাই আটাইবোৰ আৰু বেছি উৎসাহিত হৈ উঠিছিল। আপোনাক লগ পাবৰ ইচ্ছা আছিল, লগ পাই ভাল লাগিল। আপুনি কোনটো সমষ্টিৰ পৰা উঠিম বুলি ভাবিছে? অদিতিৰ লগত আগেয়ে কথা পাতি থকা ল'ৰাটো হতাশ হৈ থিয় হৈছিল। সি লৰালৰিকৈ কৈছিল, মই চন্দনদাক লগ ধৰোগৈ, আপোনাৰ কথা কম কিন্তু দেই। কালৈকৈ নেচাই সি ব্যস্ত খোজেৰে আঁতৰি গৈছিল। অদিতিয়ে বয়সস্থ মানুহজনলৈ চাইছিল। মই নিৰ্বাচনত প্ৰাৰ্থী হ'ব খুজিছোঁ বুলি আপোনাক কোনে ক'লে? কোনে কোৱা নাই? ভাবিছোঁহে ইয়াত দেখি। তাতে আপুনি ইমান কষ্ট কৰাৰ পাছত টিকট নাপালে কোনে পাব? অদিতিৰ সলনি অলকেশে গৈছিল। আমি আন কামতহে আহিছোঁ। আপুনি পাৰ্টিত সোমালে নেকি? সোমাল মানে? মই জিলাৰ সভাপতি। মই ল'ৰাহঁতক কৈছিলোঁ, বোলো মই কি ৰাজনীতি কৰিম এই বয়সত, তোমালোকৰ বয়স কম, তোমালোকেই লাগা। নাই, কোনেও নামানে। তেনেকুৱা 4বাৰকৈ জেললৈ যোৱা মানুহো নাই সেইখিনিত। ল'ৰাহঁতে ধৰি বান্ধি লৈ আহিছে বোলে ইলেকশ্যনত উঠিব লাগে। এই বুঢ়া হাড় কেইডালক ঘূৰাই মাৰিছে বুজিছে। পিছে হেৰি নহয় হাজৰিকা, আপোনাৰতো সাংবাদিক হিচাপে সকলোৰে লগত ভালেই নহয় জানো? অলপ লাগি মেলি দিব আৰু। সভাপতি সম্পাদকৰ লগ পোৱাই টান বুজিছেনে? 3 দিন ধৰি ৰৈ আছোঁ, লগেই ধৰিব পৰা নাই। মানুহজনে হয়তো আৰু কিবা ক'লেহেঁতেন, কিন্তু অফিচৰ ভিতৰৰ পৰা কোনোবা এজনক ওলাই অহা দেখি, পিছত লগ পাম দেই, আহিম আপোনাৰ তালৈ কৈ মানুহজন লৰি যোৱাদি গুচি গৈছিল। পিছে ল'ৰাকেইটা কুকুৰৰ গাৰ মাখিৰ দৰে। যাওঁ ব'লা অলকেশ, অদিতিয়ে কৈছিল। ইমান সহজতে ধৈৰ্য হেৰুৱালে নহ'ব বন্ধু। তুমি এইখিনিহে দেখিছা, মই আৰু কিমান দেখিছোঁ। তুমি অলপ ৰ'বা, মই চন্দনক মাতি আনো।
অলকে চন্দনক মাতিবলৈ গৈছিল। অদিতি অস্বস্তিৰে ৰৈ আছিল। অদিতিৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ মানুহ অকলে নহলে জুম বান্ধি থিয় হৈ আছিল। কিছুমানে অকাৰণ ব্যস্ততাৰে ইফালে সিফালে ঘূৰি ফুৰিছিল। তেওঁলোকৰ আলোচনাৰ টুকুৰা টুকুৰ শব্দবোৰ উফৰি উফৰি আহি অদিতিক যেন আক্ৰমণ কৰিবলৈ লাগি গৈছিল। টিকেট নিদিয়ে, মোৰ সহায় নোহোৱাকৈ তাত কেনেকৈ সোমাই ময়ো চাই ল'ম। সি কেইবাৰ জেল খাইছিল যে টিকট লাগে? ভণ্ড এটা, কোবত হাৰ বেকা হৈ যাব, গম পোৱা নাই? ইমান ত্যাগ কৰিলোঁ, ইমান কষ্ট খালোঁ, আপোনালোকেতো জানেই জেললৈ নাযাব পাৰোঁ। জেললৈ যোৱা মানেই ছেক্ৰিফাইচ নেকি? কিমান পইচা দিলোঁ চবকে, ভিখাৰী হৈ গ'লোঁ 6 বছৰত। আৰু আমাৰ তাৰ শ্বহীদজন মোৰ মামাৰ খুৰা শহুৰেকৰ ল'ৰা। আমি ধন জন সকলো হেৰুৱাইছোঁ। আৰু এতিয়া বুন্দাপৰ দিও কাকো লগ ধৰিব নোৱাৰা অৱস্থা হৈছে। এইবোৰ ন্যায় বিচাৰ হৈছেনে আপোনালোকে ভাবক। অতিষ্ঠ হৈ অদিতি বাটলৈ ওলাই আহিছিল। খং, দুখ, কৌতুক একাকাৰ হৈ মিশ্ৰিত এক অনুভূতিয়ে তাইৰ মনৰ মাজত থৌকি বাথৌ লগাইছিল। মানুহবোৰ যেন বহুত দিন ভোকত আছে আৰু কোনো পুণ্যলোভী ব্যৱসায়ে যেন তেওঁলোকলৈ আহাৰৰ ব্যৱস্থা কৰিছে, তেনেকুৱা যেন লাগিছিল অদিতিৰ। ইমান দিন ক'ত বা লুকাই আছিল সেই ৰূপ চিনাকি মানুহবোৰৰ? অদিতি আচৰিত হৈ ভাবিছিল। অদিতি ইয়াত ৰৈ আছা যে, আহা অফিচলৈ আহা, বহিবা, চন্দনে ওলাই আহি কৈছিল। অদিতিয়ে কিবা কোৱাৰ আগতে ল'ৰা এজনে দৌৰি আহিছিল। অথনিৰ পৰা তোলৈ ৰৈ আছো, তহঁত কেতিয়া আহিলি? চন্দনে সুধিছিল। কালিয়ে। মোৰ কথাটো কি কৰিলি? মোৰে একো ঠিক হোৱা নাই। সেইটো সমষ্টিত দিবাকৰো লাগি আছে দেখোন। তাৰ কথা বাদ দে। তাৰ কাষ্টৰ মানুহ কিমান আছে তাত? তই জানই দেখোন। ৰুবিৰ মানে মোৰ মিছেছৰ কাষ্টৰ ভোটাৰ তাত বেছি আছে। শুন, তহঁতে কিবা এটা মিউচুৱেল কৰ, নহ'লে এটাইও টিকট নাপাবি। ইমান দিনে একেলগে কাম কৰিলি, নিজে ঠিক কৰি ল'ব নোৱাৰে? মই এৰাত নাই, লাগিলে বেলেগ ব্যৱস্থা ল'ব লাগিব, ল'ৰাটোৱে খঙেৰে কৈছিল। কি ল'বি? চন্দনে ধমক খাই ৰৈছিল। বেলেগ ব্যৱস্থা? ক'লো দেখোন। কি ব্যৱস্থা বুজি পাইছ নহয়? যি কৰ কৰি থাক, মোক সেইবোৰ নকবি। মুঠতে জানি থ, দুইটাই মিলি যদি সিদ্ধান্ত ল'ব নোৱাৰ, এটাইও টিকট পোৱাৰ আশা নকৰিবি। মই যাওঁ। ৰচোন জৰুৰী মিটিং চলি আছে, আজিৰ ভিতৰত জনাবি কি কৰিলি। অদিতি আৰু অলোকেশক লৈ চন্দন ভিতৰলৈ গুচি গৈছিল। অফিচৰ ভিতৰত 5জনীয়া প্ৰতিনিধি দল এটাৰ দলৰ এজন গুৰুত্বপূৰ্ণ বিষয়ববীয়াৰ লগত কথা পাতি আছিল। অদিতিহঁতক বহিবলৈ দি চন্দন তেওঁলোকৰ ওচৰত বহিছিলগৈ। এবাৰ ভাবি চাওক, 4,000 মানুহৰ চহী আছে। তেওঁক টিকট দিলে তাত সোমাব টান হ'ব। বহু এলিগেশ্যন আছে তেওঁৰ বিৰুদ্ধে। হ'ব, আমি আলোচনা কৰিম, কাগজবোৰ থৈ যাওক, নেতাজনে কৈছিল। আমাক আজি এটা সিদ্ধান্ত লাগে। আলোচনা কৰিহে আমি সিদ্ধান্ত দিব পাৰিম। আপোনালোকে কাক টিকট দিয়াটো বিচাৰে? সেই কথা কৈছোঁ ইতিমধ্যে। তেওঁক দিলে সকলো ফালৰ পৰাই সুবিধা। বাৰু হ'ব, আপোনালোক এতিয়া যাওক। দলটো যোৱাৰ পিছত কান্ধত থকা গামোচাখনেৰে মুখখন মচি চন্দনলৈ চাই হাঁহিছিল মানুহজনে। দেখিলে কাৰবাৰ? এক বাছ মানুহ আৰু 4,000 চহী লৈ আহিছে। বৰ চালাক হ'ল দেই মানুহবোৰ। কাগজবোৰ তুলি লৈ ওচৰৰ প্লাষ্টিকৰ খৰাহীটোলৈ দলিয়াই দিছিল মানুহজনে। এক নতুন আৰু হতবাক কৰি তোলা অভিজ্ঞতা আৰু তিক্ত অনুভূতি লৈ অদিতিহঁত এসময়ত অফিচটোৰ পৰা ওলাই আহিছিল। কিমান বেলেগ হৈ গৈছিল মানুহবোৰ। মাত্ৰ জানো চন্দন, প্ৰভাকৰহঁত বেলেগ হৈ যোৱা নাছিল জানো সামগ্ৰিক দৃশ্যপট? ব্যৱসায়, সাংবাদিকতা, বৌদ্ধিক ক্ষেত্ৰ, বিদ্ৰোহী সংগঠন, ছাত্ৰৰ সংগঠন, যুৱকৰ সংগঠন, কোনটো অংশক এই আন্দোলনৰ পৰৱৰ্তী কালৰ মুহূৰ্তবোৰে চুই যোৱা নাছিল, জোকাৰি যোৱা নাছিল? অলোকেশে তেনেবোৰ দিনতে এদিন চম্পাৱতীৰ সাধুৰ কথা কৈছিল, তুমি ভাবি একো পাৰ নোপোৱা অদিতি, একো কৰিব নোৱাৰা। চম্পাৱতীৰ সাধুৰ মাহিমা হৈ গৈছে সকলো। বুজা নাই? কিনো কোৱাচোন? অদিতিয়ে সুধিছিল। চম্পাৱতীক সাপৰ লগত বিয়া দিয়া নাছিল জানো মাহিমাকে? কিয় দিছিল? মৰে যদি মৰক বুলিয়েতো দিছিল। যেতিয়া দেখিলে সাপটো ৰাজকুমাৰ হৈ পৰিল, চম্পাৱতীক ভাল কাপোৰ পিন্ধালে, গহনা পিন্ধালে। মাহিমাকে কি কৰিলে? 2টা সাপ ধৰি আনি নিজৰ জীয়েক 2জনীৰ লগত বিয়া দিলে নে নাই? কিয় দিলে? লোভ আৰু ঈৰ্ষাত, আশাত, চম্পাৱতীৰ দৰে ৰিজাল্ট পোৱাৰ আশাত। অসম আন্দোলন কৰি কিছুমানৰ চম্পাৱতীৰ দৰে সৌভাগ্য হোৱা দেখি সাপৰ লগত বিয়া হোৱাৰ উজান উঠিছে। নন পলিটিকেল অৰ্গেনাইজেশ্যনবোৰৰ লিডাৰবোৰে একে বাটেৰে ৰাজনীতিলৈ ক্ষমতালৈ আহিবলৈ উঠি পৰি লাগিছে।
এথনিক গ্ৰুপবোৰে একে বাটেৰে আন্দোলন কৰি ক্ষমতা দখল কৰিবলৈ চেষ্টা কৰিছে। কোনে ৰাজকুমাৰ পাব আৰু কাক সাপে গিলিব কোনেও নাজানে। এই ৱেভে সকলো চুই গৈছে। ৰোধ কৰাৰ উপায় নাই। আবেগ এৰা অদিতি, তুমি প্ৰেক্টিকেল হ'ব লাগিব, নহ'লে তিষ্টি থাকিব নোৱাৰিবা। ঠিকেই কৈছিল অলোকেশে। সেই আন্দোলনে চুই গৈছিল সমাজৰ সকলো ক্ষেত্ৰ। সলনি হৈ গৈছিল সামগ্ৰিক দৃশ্যপট। পথসন্ধি আৰু পথান্তৰৰ মুহূৰ্তবোৰ ওলট পালট কৰি পেলাইছিল অসমৰ সমাজ জীৱন। চাব লাগিব সেই অতীতলৈ। কেপিটেল কমপ্লেক্সত ভৰি নুঠোৱাৰ প্ৰতিজ্ঞা অদিতিয়ে প্ৰত্যাহাৰ কৰিব। নিজৰ আবেগ আৰু কষ্টৰ পৰা, নিজৰ সকলোখিনিৰ পৰা ঊৰ্ধত থাকি চৌপাশলৈ চাব অদিতিয়ে। লিখিবৰ চেষ্টা কৰিব অলোকেশে কোৱাৰ দৰে এক খণ্ড সময়ৰ কথা। জয় আই অসম নামৰ তেজৰ উতলোৱা শ্লোগান এটাৰে আৰম্ভ হৈ মৃত্যু উপত্যকাত স্থবিৰ হৈ ৰোৱা এক খণ্ড সময়ক নিৰ্মোহভাৱে বিশ্লেষণ কৰি চাব অদিতিয়ে। অলোকেশে কৈছে, তুমি পাৰিব লাগিব। যিবোৰ দুৱাৰ বন্ধ কৰি থৈছিল এবাৰ খুলি চোৱাত আপত্তি কি হ'ব পৰীক্ষা কৰি চালে অতীত আৰু বৰ্তমানক আৱেগহীন দৃষ্টিৰে। চন্দনো আহিব, আহক, অৰণ্য আহিব, ক্ষতি কি আদিত্যহতো আহিলে। মধ্যবয়সত উপস্থিত হৈ জীৱনক শুদ্ধভাৱে বুজি চোৱাইটো উচিত। ঠিকেই কৈছে অলোকেশে। কৈছে অদিতি, প্ৰভাকৰৰ ল'ৰাই চিট পালে দেখোন, বলভদ্ৰই ক'লে। অদিতি অবাক হৈ মঞ্চলৈ মূৰ তুলি চালে। গৰ্বিত আৰু উদ্ধত ভংগীৰে মঞ্চলৈ উঠি গৈছে অমৰদ্বীপ। কি কোটাত পালে বলভদ্ৰ? তাৰতো খেলাৰ নেশ্যনেল চাৰ্টিফিকেট নাই। খেলাৰ কোটাত পোৱা নাই, মুক্তি যুঁজাৰুৰ কোটাত পাইছে। হয় নেকি? এই কোটাটোতো নাছিল। এই কোটা ইন্ট্ৰডিউচ নকৰাৰ সিদ্ধান্তইটো হৈছিল। আচৰিত। মেনেজ কৰিলে বোধ হয়। ঠিকেই, যদি মেনেজ কৰিছে মানিব লাগিব। যিয়েই নহওক চিটটো পালে ভালেই হ'ল। অবাক হ'লেও আনন্দ মনেৰেই ক'লে অদিতিয়ে। ব'লা উঠো, এইটোৱে লাষ্ট চিট। বলভদ্ৰ উঠিল। কস্তুৰী আৰু সুকন্যাই বাহিৰত লগৰ ল'ৰা ছোৱালী দুজনমানৰ লগত কথা পাতি আছিল। অদিতি, কাজৰী আৰু বলভদ্ৰ যেতিয়া ওলাই গৈ সিহঁতৰ ওচৰত থিয় হ'ল, তেতিয়া অমৰদ্বীপ, নিভা আৰু প্ৰভাকৰ বাহিৰলৈ ওলাই আহিছিল। অদিতিহঁতৰ ওচৰলৈ তেওঁলোকো আগবাঢ়ি আহিল। গম্ভীৰ আৰু গৰ্বিত হাঁহি মাৰি কোনো পাতনি নেমেলাকৈ নিভাই কৈ উঠিল, দেখিলা অদিতি বা, চিট পাই গ'ল। আপুনি যি ডিছকাৰেজ কৰিছিল, আপোনাৰ কথা শুনা হ'লে দিগদাৰী আছিল। এওঁতো হাত দাঙিয়ে কৈছিল অদিতিয়ে কৈছে যেতিয়া চিট নাপায়, অন্য কলেজত ট্ৰাই কৰোঁ। মই ক'লোঁ, মই তোমাৰ দৰে অলপ ধতুৱা নহওঁ। লাগি গ'লোঁ। দেখিলে কেনেকৈ মেনেজ কৰিলোঁ, মুক্তি যুঁজাৰুৰ কোটা। সঁচা, ভাল মেনেজ কৰিলা কিন্তু। কৰিবই লাগিব। আপোনালোকৰ দৰে নীতি খামুচি ধৰি ঘৰত সোমাই থাকিলে নহ'ব নহয়। লাগি গ'লোঁ। চন্দন দায়েও বহুত সহায় কৰিলে। এই কলেজৰ প্ৰফেচাৰ এজনেও বহুত সহায় কৰিলে। বুজিছে অদিতি বা, আজিকালি পলিটিকেল আৰু মানি পাৱাৰ ইউজ কৰি অসম্ভৱকো সম্ভৱ কৰিব পাৰি। চন্দন দা নথকা হ'লে নহ'লহেঁতেন কিন্তু। দেখিলে অপজিশ্যনৰ MLAৰ পাৱাৰ মন্ত্ৰীতকৈও বেছি। সঁচাই চন্দন দা বৰ ভাল দেই। এনে মানুহ পোৱা বৰ টান। আপুনি যে কি ভাবি এৰি আহিল বুজি নাপাওঁ। কিনো ইমান নীতি আছে অদিতি বা। পাৰ্টি লেভেলত এইবোৰ কথা বৰকৈ আলোচনা হয়। সকলোৱে কিন্তু আপোনাকহে দুখ দিয়ে। কিন্তু আমি কিন্তু প্ৰটেষ্ট কৰোঁ দেই। হাঁহি হাঁহি কাটি কথা কৈ গৈছে নিভাই। স্তব্ধ হৈ শুনি আছে অদিতিয়ে। স্তব্ধ হৈ থিয় হৈছে প্ৰভাকৰো। অবাক হৈ শুনি আছে কস্তুৰী, সুকন্যা আৰু অসমীয়ে। আণ্টি, আপোনাৰ কঁকালৰ চাইজ কিমান? হঠাৎ সুকন্যাই সুধিলে। থতমত খাই আটায়ে সুকন্যালৈ চালে। কি ক'লা? কোন তুমি? নিভাই অবাক আৰু বিৰক্ত হৈ সুধিলে। অবিনাশ দাৰ ছোৱালী, বলভদ্ৰই ক'লে। হয় নেকি? এতিয়া বুজিলোঁ। কিমান চাইজ আণ্টি? 42 হ'ব, ৰাইট? আমাৰ লগৰবোৰে কি কৈছিল জানে? ফুলেৰে ভৰা বগেনভেলিয়াত তৰমুজ লাগিলে যেনে দেখা হ'ব, আপোনাক বোলে ঠিক তেনে লাগিছিল। আংকলৰ লগত আপুনি কেনেকৈ যে মিলাই তাকে পাতি আছিল। সুকন্যা, কি কৈ আছা বুজিছানে? অদিতিয়ে টান মাতেৰে ক'লে। বুজিছোঁ আণ্টি। আনৰ পাৰ্চনেল লাইফ সম্পৰ্কে কমেণ্ট দিয়া মানুহক পাৰ্চনেল কমেণ্ট দিব পাৰি। ভাল হয়। বলক আণ্টি, আইচক্ৰীম খাওঁগৈ। আপোনাক আজি মই খুৱাম। কোল্ড কফি উইথ আইচক্ৰীম। আপোনাৰতো ৱেষ্টৰ চাইজৰ প্ৰব্লেম নাই। যি পিন্ধে তাকেই খুৱায়। চকুত দুকুৰা দপদপীয়া জুই লৈ গুচি গ'ল সুকন্যা।
শিলিভূত নিভা, প্ৰভাকৰ আৰু অমৰদীপক এৰি কফি কৰ্ণাৰলৈ আগবাঢ়ি গ'ল অবাক আৰু বিমূৰ বলভদ্ৰ আৰু অদিতি, কাজৰী আৰু কস্তুৰীও। ধন্যবাদ। আজি এই খণ্ডটো ইমানেই আছিল, ৯ নম্বৰ খণ্ডটো। পৰৱৰ্তী খণ্ডসমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।